অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত আমি যি বিজেপি বিৰোধী সামূহিক যিটো আমি যুঁজ সকলোৱে সন্মিলিতভাৱে কৰাৰ যিটো পণ লৈছোঁ, সেই যুঁজখন অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব। গতিকে মই আহি থাকিব লগা দিনসমূহত গৌৰৱ গগৈ ডাঙৰীয়া আৰু তাৰ লগতে অসমৰ ৰাজনৈতিক দলসমূহে প্ৰত্যেকেই যাতে বিজেপি বিৰোধী এই যুঁজখন অধিক গতিশীল ৰূপত আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ বা মই কামনা কৰিছোঁ। যিটো মিত্ৰতাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আপোনালোকৰ যি কথা বাৰ্তা চলি আছিলে, এতিয়া কেনেধৰণৰ হ'ব বুলি আশা কৰে? নাই, আমি আশাবাদী, কাৰণ বিজেপিক পৰাভূত কৰাটোৱে আমাৰ সকলোৰে মূল লক্ষ্য। গতিকে এই লক্ষ্যত আগবাঢ়ি যাওঁতে আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহে আমাৰ যিটো মূল দায়িত্ব, জনগণৰ যিটো আশা আকাংক্ষা আছে তাক প্ৰতিফলিত কৰি বিজেপিক পৰাভূত কৰিবৰ কাৰণে, বিৰোধীৰ ভোট বিভাজন নহ'বৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে দায়িত্ব পালন কৰিব লাগিব। মই আশাবাদী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই কথা বতৰাবোৰ অধিক বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰিব। বাস্তৱিক পৰিস্থিতি সকলোৱে আমি উপলব্ধি কৰিছোঁ। গতিকে সকলো ধৰণৰ কথা বতৰা, পৰিৱেশ পৰিস্থিতি আৰু জনগণৰ যি আশা, সেই সকলো কথা নিশ্চিতভাৱে নিৰ্মূলভাৱে বিশ্লেষণ কৰি তেওঁ সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। মই আশা কৰিছোঁ নিশ্চিতভাৱে হ'ব, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা নিজা এটা ভাৱমূৰ্তি আছে। লোকসভাৰ মজিয়াত উপদলপতি হিচাপে তেওঁ দি পাৰদৰ্শিতা দেখুৱাইছে। সেইটোৱে অসমৰ মানুহৰ মাজত এটা বহু দিনৰ আগৰ পৰা এটা আশাৰ ৰেঙনি জগাইছিলে। আৰু লোকসভা নিৰ্বাচনতো, যোৰহাট লোকসভা নিৰ্বাচনত যিটো ফলাফল ৰাইজে দিলে, সেইটো তাৰে প্ৰতিফলন। গতিকে নিশ্চিতভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই, মই ভাবোঁ যে আহি থাকিব লগা দিনসমূহত তেখেতৰ নেতৃত্বত এই গোটেই বিষয়বোৰ অধিক গতিশীল আৰু শক্তিশালী ৰূপত আগবাঢ়িব।